মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোত পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে 2025 চনৰ ক্লাছ 8ৰ জেনেৰেল ছায়েন্সৰ প্ৰথম গোট পৰীক্ষাৰ কুৱেশ্যন পেপাৰ বিচাৰি আছিলে। এই কুৱেশ্যন পেপাৰখন তোমালোকে চাব পৰা, ইয়াৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন কমন আহিব। 1 নম্বৰত দিছিলে চমু উত্তৰ লিখা। এটা 5টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰ হৈ টোটেল 5 নম্বৰ আছিলে। এই নম্বৰ প্ৰশ্নটি কি দিছিলে চোৱাচোন। এই নম্বৰত দিছিলে শস্য কাক বোলে। শস্য বোলে একেবিধ ঠাইতে এবিধ শস্য বহুত পৰিমাণৰ খেতি কৰা হয়। এবিধ শস্যৰ তাক কি বুলি কোৱা হয়? শস্য বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো আছিলে 2 নম্বৰ, প্ৰতিষেধক চিটা কোনে আৱিষ্কাৰ কৰিছিল? ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে? কোষ কিমান চনত আৱিষ্কাৰ হৈছিল? আৰু কোষৰ কোনটো অংশত ক্ৰম'জম পোৱা যায়? তোমালোকক যদি এই কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহ লাগে, তোমালোকে কমেণ্ট কৰিবা অথবা তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি ল'বা। এপত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহো পাই যাবা। গতিকে এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। 2 নম্বৰৰ উত্তৰ লিখিবলৈ দিছিল। ইয়াতে 7টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 2 নম্বৰ হৈ টোটেল 14 নম্বৰ আছিলে। এই নম্বৰ প্ৰশ্নটি আছিল ইউকেৰিয়েটাছ আৰু প্ৰক্ৰিয়েটাছৰ মাজত থকা দুটা পাৰ্থক্য লিখা। বি নম্বৰ প্ৰশ্নটো আছিল কোষ জীৱৰ মৌলিক গঠনৰ একক বহলাই লিখিব দিছিলে। 3 নম্বৰত দিছিলে ৰেড ডাটা বুক কি? 2 নম্বৰত দিছিলে জীৱমণ্ডল সংৰক্ষিত অঞ্চল বুলিলে কি বুজা? খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত কিয় ব্যৱহাৰ কৰা হয়? ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ দুটা পাৰ্থক্য লিখা। মাটিত বায়ুমণ্ডলৰ নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম লিখা। নেক্সট কুৱেশ্যনটো আছিল আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে লিখা। জৈৱিক সাৰৰ সুবিধাসমূহ লিখা। অপতৃণ কি? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি লিখা। নেক্সট খালী ঠাইবোৰ কৰিবলৈ দিছিল যে শস্য সিঁচাৰ আগতে মাটিডৰা কি কৰা হয়? শস্য সিঁচাৰ আগতে মাটিডৰা কি কৰা হয়? চহোৱা হয়, হয়নে? ডেছৰ দ্বাৰা কলেৰা হয়, কিহৰ দ্বাৰা কলেৰা হয় সুধিছে। ধাতুসমূহ তাপৰ ডেছ আৰু ডেছ পৰিবাহী। নেক্সট দিছিলে প্ৰাণীসমূহক সিহঁতৰ আৱাসস্থলীত প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে ডেছ বুলি কোৱা হয়। শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ডেছ আৰু ডেছৰ প্ৰয়োজন। 7 নম্বৰত দিছিলে শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ। ঠিক আছে, 4টাকৈ অপশ্যন দিছিল, যিটো শুদ্ধ সেইটো বাছি উলিয়াবলৈ দিছিল। চিত্ৰ আঁকিবলৈ দিছিল, মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকিবলৈ দিছিলে। আৰু স্নায়ু কোষৰ কাম কি সুধিছিলে, ইয়াতে 3 নম্বৰ দিছিল। 9 নম্বৰ দিছিল কি ঘটিব যেতিয়া তামৰ প্লেটৰ ওপৰত লঘু চালফাৰিক এচিড ঢলা হয়? কপাৰ ছালফেটৰ ওপৰত লোৰ ৰখা হয়। আৰু বিক্ৰিয়াসমূহৰ শব্দ সমীকৰণটো মানুহক লিখিবলৈ দিছিলে। 10 নম্বৰত দিছিলে শুদ্ধ অশুদ্ধ বাছি উলিয়াবলৈ, ইয়াতে দিছিলে 5 নম্বৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। তোমালোকক যদি উত্তৰখিনি লাগে এতিয়া এপটো ডাউনলোড কৰিলে অথবা কমেণ্ট কৰা। 10জন মানে যদি কমেণ্ট কৰা আমি আনচাৰখিনি কৰি অহাকালি এই ইউটিউব চেনেলত আমি আপলোড কৰি দিম। ঠিক আছে, তোমালোকে কমেণ্ট কৰিবা অথবা এপটো ডাউনলোড কৰা আৰু তোমালোকে কুৱেশ্যন পেপাৰৰ লগতে কুৱেশ্যন আনচাৰসমূহ পাই যাবা।